ঢিঙৰ শালকাটিত আবাকাছ ইংৰাজী মাধ্যম বিদ্যালয়ক লৈ অঞ্চলবাসীৰ উৎসাহ। ঢিঙৰ শালকাটিত স্থাপিত আবাকাছ নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনক লৈ অঞ্চলবাসীৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। বহিৰাজ্যৰ অভিজ্ঞ আৰু উন্নতমানৰ শিক্ষকৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানখনে ভিতৰুৱা অঞ্চলত গুণগত শিক্ষাৰ সুযোগ প্ৰদান কৰিছে বুলি অভিভাৱকসকলে মত প্ৰকাশ কৰে। উন্নত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰধান শিক্ষক ফখৰ উদ্দিন আলী আহমেদ, সভাপতি বাবুল আহমেদ আৰু সম্পাদক আবুল কাছেমক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, মানসিক আৰু চাৰিত্ৰিক বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। 2026 বৰ্ষৰ নামভৰ্তি চলি আছে বুলিও জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। What class do you read in? LKG. Good. What is your school name? My school name is Abakas English Academy. What is your father name? My father's name is Maulvi Islam. What is your village name? My village name is Shakarpata. Very good. Name is Tariya Tabasu. What class do you read in? LKG. Very good. What is your school name? My school name is Abakas English Academy. What is your father name? My father's name is Ansarul Islam. What you say your mother when you are hungry? Take it a cloak. Come here, Masud. Rhymes at a Say any rhymes. Rhymes. Pare? My name is Pastor. So Kulwa. Nam to quit, I'm to Koba. That's why I play mobile. Saba. What is your name? My name. My class LKG. Baba Plex. Rhyme Kobo Kuzis. Student Sarkar. What class do you read in? I read in class UKG. Very good. What is your father name? My father's name is Rizuddin. What is your village name? My village name is Shalkadi Butar. Who is the Prime Minister of Assam? Who is the Chief Minister of Assam? Himanta Biswa Sharma. Kati dibo. Monot nai. Hey, Masude ko. This is falling down, falling down, falling down. London Bridge is falling down on my fair lady. Billy the horse, iron bus, iron bus, iron bus. Billy the horse, iron bus, my fair lady. Okay. London Bridge is falling down, falling down, falling down. London Bridge is falling down, my friend lady. Build it up with iron bus, iron bus, iron bus. Build it up with iron bus, my friend lady. স্কুলত এডমিশ্যন দিছোঁ আবাকাছ ইংলিছ একাডেমীত। মোৰ ছোৱালীজনী বহুতো জ্ঞান কম আছিলে আৰু আগতে স্কুলে যোৱা নাছিলে। যোৱা 7 বছৰ এনেকুৱাই পাৰ হ'ল, কিন্তু মই পঢ়াব পৰা নাই। মানে ছোৱালীজনীক মানে বহুতেই মানে হেৰি কৰিলোঁ, পঢ়াব পৰা নাই। কিন্তু মই মানে বহুতেই এটা মানে হেৰিত আছোঁ যেন আমাৰ এইখন অঞ্চলত এনেকুৱা এটা আবাকাছ ইংলিছ একাডেমী আছে। সেইটো কাৰণে মই বহুত সুখী হৈছোঁ, যিহেতু মোৰ ছোৱালীজনীক ইয়াত দিছোঁ। LKG পঢ়োৱা নাই, মই UKG ডাইৰেক্ট দিছোঁ। এতিয়া মোৰ ছোৱালীজনী পঢ়িব পাৰে, লিখিব পাৰে। मैं उत्तर प्रदेश से हूँ और मैं आबाकास इंग्लिश एकेडमी का मैं टीचर भी हूँ। और आप लोग यहाँ पर एडमिशन दीजिए। यहाँ पर बहुत अच्छा एजुकेशन भी चल रहा है और यहाँ पर बाहर से भी टीचर्स भी आ रहे हैं, फैकल्टी भी आ रहे हैं। और ये स्कूल शालकाटी में है और यहाँ पर जो एजुकेशन फैकल्टी वो वन ऑफ द बेस्ट है। मैं यहाँ पर खुद काम करता हूँ। थैंक यू। এবাকাছ ইংলিছ একাডেমীখন যোৱা 2025 বৰ্ষত আমি আৰম্ভ কৰিছিলোঁ। এইখন বিদ্যালয়ত আমি প্ৰথমতে 2টা শ্ৰেণী ষ্টাৰ্ট কৰিছিলোঁ, LKG আৰু UKG। তো আমাৰ 3গৰাকী শিক্ষক আমি লৈছিলোঁ প্ৰথমতে। তাৰে 2গৰাকী অসমৰ বাহিৰৰ শিক্ষক আছিলে আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এইখন বিদ্যালয়ত পাঠদান চলাই আছে। আৰু চলিত বৰ্ষত আমি আৰু 2গৰাকীকৈ অসমৰ বাহিৰৰ শিক্ষক আনি আছোঁ। আৰু এইখন বিদ্যালয়ত অতি উন্নত প্ৰযুক্তিৰে, অতি উন্নত পদ্ধতিৰে, অতি কম সময়ৰ ভিতৰত ল'ৰা ছোৱালীয়ে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তেনেকুৱা এটা বিশেষ পদ্ধতি আমি ব্যৱহাৰ কৰি পেলাই আমি পাঠদান কাৰ্য চলাই আছোঁ। তো আশা কৰোঁ ল'ৰা ছোৱালীসকলৰ
শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰ হ'ব আৰু শিক্ষা গ্ৰহণৰ যিখিনি মানদণ্ড সেইখিনি যথেষ্ট উন্নত হ'ব আৰু আমি এই অঞ্চলৰ সমগ্ৰ ৰাইজক আহ্বান জনাম যে আমাৰ এইখন এবেকাছ ইংলিছ একাডেমীখন অন্যান্য ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ তুলনাত যথেষ্টখিনি আগবঢ়া। তো তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকে বিনা চিন্তাত এইখন বিদ্যালয়ত তেওঁলোকৰ সন্তানক পঢ়াব পাৰে। আৰু আমি অলৰেডি এনেকুৱা এটা কোৰ্চ ইয়াত চলাই আছোঁ যিটো CBSE কোৰ্চ হয়। ভাৰতবৰ্ষৰ সকলো ঠাইতে এই কোৰ্চটো প্ৰচলিত আছে। তো তেওঁলোকে যিকোনো সময়ত ভাৰতবৰ্ষৰ যিকোনো এখন স্কুলত ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ পেলাই যিকোনো এখন স্কুলত পঢ়াব পাৰিব, তাত তেওঁলোকে কোনো ধৰণৰ অসুবিধা নাপাব। আৰু আপোনালোক সকলোৰে ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ, আমি যিদৰে এইটো বছৰ পাৰ কৰিছোঁ আগন্তুক বৰ্ষও যাতে আমাৰ তাতকৈ ভাল হয়, তাৰ কাৰণে যাতে আমাৰ কাৰণে চবেই আশীৰ্বাদ কৰে।